ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ ৮ তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 24 তাৰিখ বুধবাৰ। আজি হৈছে শুক্লা চতুৰ্থী তিথি আৰু ধনিষ্ঠা নক্ষত্ৰ। আজিৰ দিনটোত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব মকৰ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী ৰাহু ও বিংশোত্তৰী মংগলৰ দশা থাকিব সন্ধিয়া 5:43 পৰ্যন্ত। তাৰপিছত কুম্ভ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ কোনো যাত্ৰা নাই। কোনো ধৰণৰ শুভ কৰ্ম আজি আপোনালোকে যদি কৰিব বিচাৰিছে তেনেহ'লে ৰাতিপুৱা 10:59 পৰা দুপৰীয়া 3:20 ভিতৰত কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনালোকৰ ভাগ্যশালী ৰাশিসমূহ হৈছে মিথুন ৰাশি, ধনু ৰাশি আৰু মকৰ ৰাশি। আজিৰ দিনটোৰ বাবে সাৱধানে থাকিব লগা ৰাশিসমূহ হৈছে কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি আৰু কুম্ভ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকসকলৰ বাবে আজি আপোনালোকৰ শান্তিপূৰ্ণ দিন বুলি পৰিগণিত হ'ব। সকলো কামতে আপুনি আগবাঢ়িব পাৰিব, চিন্তা নকৰিব, আগবাঢ়ি যাওক। কোনো কামতে আপুনি সমস্যাৰ আজি সন্মুখীন নহয়, সেইবাবে কাম দেখি আজি ভয় নকৰিব। সফলতা লাভ কৰাটো আজি আপোনাৰ নিশ্চিত হ'ব। ব্যক্তিগত আৰু সামাজিক কামতো আজি আপোনাৰ অগ্ৰগতি দেখা পাব। আপুনি হয়তো কোনোবা স্থানলৈ আজি যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পোৱাৰ সম্ভাৱনাও বৃদ্ধি পাব। এলাহ আৰু খৰখেদা আজি আপুনি উন্নত কৰিবলৈ চেষ্টা কৰক, এইবোৰ অভ্যাসবোৰ, আৰু ইয়াৰ দ্বাৰা আপোনাৰ আজি উপযুক্ত কামৰ ব্যৱস্থা আপুনি ৰাখিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি অৱহেলা নকৰিব। উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিলে ঘৰখন আপোনালোকৰ ভাল হৈ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কিছুমান পৰিৱৰ্তন কৰিলে অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু কৰ্মচাৰীৰ সহায়ত আপোনাৰ প্ৰয়োজনীয় কামবোৰ চলাই নিব পাৰিব আৰু তেওঁলোকৰ সৈতে আপুনি কামৰ ভালদৰে বুজ লওক। কিবা যদি ক্ষেত্ৰত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা থাকে তেনেহ'লে আপুনি তেওঁলোকৰ দ্বাৰা আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু প্ৰয়োজন সাপেক্ষে পৰিৱৰ্তন কৰাটো জৰুৰী হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামত কিছু অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে আৰু এই ক্ষেত্ৰত আজি আপুনি অলপ সতৰ্ক হ'লেহে আপুনি কামবোৰ সুচাৰুৰূপে কৰিব পাৰিব। অন্যথা কামৰ অনিচ্ছা আহিলে আপোনালোকৰ অগ্ৰগতি কম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি পৰিস্থিতি আপোনালোকৰ আগৰ তুলনাত উন্নত হৈছে, গতিকে প্ৰেমৰ সংগীৰ সৈতে বুজাবুজিৰে আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব আৰু কিবা এটা ক্ষেত্ৰত আজি আপুনি সংগীক সহায় কৰিব লগাও হ'ব পাৰে, গতিকে মনোভাৱ ভালদৰে ৰাখক আৰু সহায়ৰ মনোভাৱ ৰাখিলে আপোনালোকৰ আজি অগ্ৰগতিও দেখা পাব। স্বামী স্ত্ৰীৰ মাজত আজি কিছু সংঘাতৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে আজি ঘৰুৱা ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। সকলো কথাতে আপুনি আজি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। এইবোৰৰ পৰা বিৰত থাকিলে আপোনাৰ ঘৰখন আজি ইতিবাচক হোৱা পৰিলক্ষিত হ'ব আৰু সকলো সদস্যৰ সৈতে মিলাপ্ৰীতিৰে আৰু বুজাবুজিৰে থাকিবলৈ আজি চেষ্টা কৰাটো খুবেই জৰুৰী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ পৰিশ্ৰমে আপোনালোক কিছু ক্লান্তিৰ অনুভৱ কৰিব, গতিকে আজি আপুনি জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু সুষম খাদ্য গ্ৰহণ কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপোনালোকে সতেজ হৈ থাকিবলৈ সক্ষম হ'ব। সুস্থ হৈ থাকিবৰ বাবে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ দৰে যিবোৰ কাম কাজ আছে সেইবোৰ কৰাটো খুব প্ৰয়োজনীয় হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল স্বাস্থ্য গঢ়ি তুলিব পাৰিব আৰু লগতে আপুনি মানসিক অৱস্থা আজি সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। সেইবাবে ইতিবাচক মনোভাৱ ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ উপায় হ'ব, আপুনি আজি ৰাতিপুৱা গা পা ধুই সূৰ্যক অৰ্ঘ্য দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দৈনিক যিবোৰ কাম কৰিব সেইবোৰৰ বাধাবোৰ নাইকিয়া হ'ব আৰু লগতে আপোনাৰ দিনটো মংগলময় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আৰু সকলোৱে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব, যাতে আপোনাৰ দিনটো আজি সুন্দৰ হৈ উঠে। ধন্যবাদ। বৃষ ৰাশিৰ জাতকৰ আজি অসুস্থতাই আপোনাৰ কাম কাজবোৰত কিছু বাধাৰ সৃষ্টি কৰিব আৰু মানসিক অৱস্থাটো কিছু বেয়া পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। সেইবাবে আজি আপুনি অলপ নিজৰ ক্ষেত্ৰত শৃংখলা বজাই ৰাখিবলৈ চেষ্টা কৰিব।
যাতে আপুনি আজি দিনটো সফলভাৱে কটাব পাৰে। স্বাস্থ্য সম্বন্ধীয় যিবোৰ আপোনালোকৰ বাধা আহিছে সেইবোৰ আপোনালোকে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক। দেখিব যে অতি শীঘ্ৰে আপোনালোকৰ এই সমস্যাবোৰৰ পৰা আপুনি সকাহ পাইছে আৰু আগবাঢ়িবলৈ সক্ষম হৈছে। আজি আপুনি বাকী থকা কামবোৰ সংগঠিত কৰিবলৈ আপোনাৰ কাৰোবাৰ সহায়ৰ প্ৰয়োজন হ'ব। গতিকে আজি আত্মীয়ৰ পৰাই হওক বা ঘনিষ্ঠ বন্ধুৰ পৰাই হওক আপোনালোকে সহায় ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কাম কাজবোৰ আজি ভালদৰে চলাই নিবলৈ আপুনি সক্ষম হ'ব। কিছুমান খৰচ আজি বৃদ্ধি পোৱাৰ ফলত আপোনাৰ মানসিক চাপো বৃদ্ধি পাব পাৰে। গতিকে আৰ্থিক বিষয়বোৰ ভালদৰে চম্ভালিবলৈ হ'লে অপ্ৰয়োজনীয় খৰচবোৰ ৰোধ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে শান্তি অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি অত্যন্ত আপোনালোকৰ ব্যস্ততাপূৰ্ণ দিন হ'ব। গতিকে নিজৰ ক্ষেত্ৰত যিখিনি পাৰে সেইখিনি আপুনি সামৰ্থ্য অনুসৰি কৰিবলৈ চেষ্টা কৰক আৰু বাকীখিনি আপোনালোকে কৰ্মচাৰী হতুৱাই বা কৰ্মচাৰীক দায়িত্ব অৰ্পণ কৰি কৰোৱাটো বেছি লাভজনক বুলি প্ৰমাণিত হ'ব। ইয়াৰ ফলত আপোনালোকে উৎকৃষ্ট ফলো লাভ কৰিব। যদি কোনো বাধাৰ সৃষ্টিও হয় তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উত্তম হ'ব। আপুনি আজি নিজৰ কৌশলেৰে স্থবিৰ হৈ থকা বিপণন কাৰ্যাৱলীসমূহ সমাধান কৰি ল'ব পাৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতিও দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে আপোনালোকে ভাল আচৰণ দেখুৱাব লাগিব আৰু আজি আপোনাৰ সংগীও আপোনাক বহু পৰিমাণে সহায় কৰিব। তেওঁলোকে আজি আপোনাক বহুত গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে আজি নিজকে ভাগ্যৱান বুলিও অনুভৱ কৰিব। ঘৰত আজি আপোনালোকে সময় কটাই পৰিয়ালটোৰ সৈতে সুখী আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু পৰিয়ালৰ সদস্যসকলেও আপোনাৰ কথাত আজি গুৰুত্ব দিব আৰু ঘৰখনো আপোনালোকৰ সুষম অনুভৱ হ'ব। স্বাস্থ্যৰ খণ্ডত আপোনালোকে অলপ আজি গুৰুত্ব দিব লাগিব, কাৰণ যিহেতু আপোনালোকৰ অসুস্থতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব আৰু সময়মতে আপোনালোকে ঔষধবোৰ খাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা অতি শীঘ্ৰে আপোনালোকে সুস্থ সবল হৈ উঠিবলৈ সক্ষম হ'ব আৰু উপযুক্ত জিৰণি লওক আজিৰ দিনটোৰ বাবে আৰু সুষম খাদ্য বজাই ৰাখক। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি চলক। প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ খণ্ডত ভাল পৰিৱৰ্তন দেখা পাব। আজিৰ দিনটো আপোনালোকে উন্নত কৰিবলৈ হ'লে ওম শুক্ৰায় নমঃ জপ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্যৰ খণ্ডত আৰু আপোনাৰ মানসিক অৱস্থা ভাল হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো সুন্দৰময় কৰি তুলিবলৈ আৰু আপোনালোকৰ যিবোৰ বাধা আছে সেইবোৰ নাইকিয়া কৰিবলৈ কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি জাতকৰ আজি কিছু ভয় বা শংকিত হোৱাৰ অনুভৱ আপুনি কৰিব, যাৰ দ্বাৰা আপোনাৰ এটা ভয়ে আপোনাৰ কামবোৰত আজি কিছু লেহেমীয়া কৰি তুলিব পাৰে বা আপোনাৰ মানসিক অৱস্থাটো কিছু প্ৰভাৱ পেলাব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ কি কাৰণে আপোনাৰ এনে অৱস্থা বা এনে অনুভৱ হৈছে তাৰ বিষয়ে আপোনালোকে ভালদৰে আলোচনা কৰক বা আপুনি নিজকে নিজে প্ৰশ্ন কৰক, যাতে আপোনাৰ এই বিষয়টো উদ্ভৱ হয় আৰু আপুনি উপশম পাব পাৰে। যদি আপোনাৰ যিটো মনত চলি আছে সেই বিষয়টো আপুনি যদি সমাধান কৰি নলয় তেনেহ'লে আপোনাৰ দিনটো আজি অপচয় কৰাৰ দৰে হ'ব। সেইবাবে আপুনি উপযুক্ত সময় ৰাখি অতি সোনকালে আপুনি এই ক্ষেত্ৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু আজি আপোনাৰ গ্ৰহৰ অৱস্থানো ভাল হৈ আছে। গতিকে মানসিক চাপ নানিব আৰু কোনো কাৰণতে অন্য মনস্ক হৈ নপৰিব। যিমান সোনকালে আপোনালোকে নিজৰ অগ্ৰগতিৰ দিশে আগবাঢ়িব সিমানেই আপোনালোকৰ বাবে ভাল হ'ব আৰু ফলপ্ৰসূ আপোনালোকে ফলাফল লাভ কৰিব। আপোনাৰ ক্ষমতাৰ ওপৰত আজি আপুনি নিজে নিৰ্ভৰ কৰি চলক। আপুনি দেখিব যে সকলো ক্ষেত্ৰ বা সকলো পথ মসৃণ হৈ আহিছে। আজি আপোনাৰ পৰিকল্পনাই অদূৰ ভৱিষ্যতে শুভ সুযোগ প্ৰদান কৰিছে। গতিকে আজিৰ দিনটো আপোনালোকে পৰিকল্পনাৰ ক্ষেত্ৰত আগবাঢ়ক। আপোনাৰ সন্তানৰ দ্বাৰাও আজি নেতিবাচক কাৰ্যকলাপবোৰ আপুনি কিছু দেখা পালে আপোনাৰ আজি দুখৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকক খং নকৰি তেওঁলোকক শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰি দিয়ক আৰু ইয়াৰ দ্বাৰা আপোনাৰ পৰিৱেশটো নিজৰ ক্ষেত্ৰতো ভাল হ'ব আৰু পৰিয়ালৰ ক্ষেত্ৰতো আৰু সন্তানৰ ক্ষেত্ৰতো ভাল হ'ব। বৰ্তমান সময়ত যিকোনো ধৰণৰ লেনদেন আজি নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ লেনদেনৰ ফলত কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে, কাৰণ মানসিক অৱস্থা আপোনাৰ সঠিক নহয়। আজি কৰ্মক্ষেত্ৰত কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰী হওক বা অভিজ্ঞ ব্যক্তি হওক তেওঁলোকৰ দ্বাৰা আপুনি সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰক। কলাত্মক ক্ষেত্ৰত যিসকল জড়িত হৈ আছে ব্যৱসায়ত তেওঁলোকৰ আজি সফলতা অৰ্জন কৰাৰ দিন হ'ব আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰো আজি লাভজনক অৱস্থা থাকিব। কিন্তু অংশীদাৰসকলৰ সৈতে
ভাল সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত গাফিলতিয়ে আজি আপোনাক বিপদত পেলাব পাৰে বা অন্যমনস্ক হৈ থাকিলেও আপোনাৰ আজি কামবোৰ লেহেমীয়া কৰি তুলিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ ঘনিষ্ঠ হৈ উঠিছে। গতিকে আপোনাৰ সংগীক আপুনি মৰ্যাদা ৰাখক আৰু তেওঁলোকক আপোনাৰ মনৰ কথাবোৰ মুকলিকৈ ক'বলৈ চেষ্টা কৰক, যাৰ দ্বাৰা তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় কৰিব আৰু আপোনাৰ কামবোৰো আজি সুসংগঠিত হোৱা পৰিলক্ষিত হ'ব। বৈবাহিক সম্পৰ্কবোৰো মধুৰতাপূৰ্ণ হৈ উঠিছে। গতিকে ঘৰুৱা ক্ষেত্ৰতো আপোনালোকে আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু ইজনে সিজনৰ প্ৰতি থকা যি ভাল পোৱা তাৰ ফলত আপোনালোকৰ বৈবাহিক সম্বন্ধও মধুৰতাপূৰ্ণ হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বদ হজম আৰু পেটৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে আৰু লগতে মানসিক ক্ষেত্ৰতো দুৰ্বলতা অনুভৱ হ'ব পাৰে। গতিকে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰক এই ক্ষেত্ৰত আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে উপশম পাব আৰু সুস্থ হৈ থাকিবলৈ হ'লে সুসংগঠিত খাদ্য খাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। সকলোৱে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব যাতে আপোনালোকৰ দিনটো আজি সুন্দৰ হয়। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি হঠাতে ধন লাভৰ যোগ উদ্ভৱ হৈছে। গতিকে আজিৰ দিনটো আপোনালোকৰ গ্ৰহৰ অৱস্থানো সুন্দৰ হৈ আছে। গতিকে নিজৰ মাজত আজি আত্মবিশ্বাস আৰু প্ৰজ্ঞাৰ দ্বাৰা আপুনি প্ৰতিকূল পৰিস্থিতিটো অনুকূল পৰিস্থিতিলৈ ৰূপান্তৰ কৰিব পাৰিব। গতিকে আজিৰ দিনটো আপোনাৰ শক্তিশালী ৰূপে পৰিগণিত হৈছে। গতিকে যিকোনো পৰিকল্পনা আপুনি কাৰ্যকৰী কৰিলে আজি উপযুক্ত ফলাফল পাব আৰু নিজৰ মাজতে এক গুৰুত্বপূৰ্ণ শক্তি আপুনি অনুভৱ কৰিব পাৰিব। কিন্তু খৰখেদা নকৰিব কোনো ক্ষেত্ৰতে, নহ'লে আপোনাৰ ভুল হ'ব পাৰে আৰু আপুনি সচেতন হৈ চলিলে আপোনাৰ সকলোবোৰ বিষয় আপোনাৰ সকলোবোৰ দখলত থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ যিবোৰ পেণ্ডিং পে'মেণ্ট আছে সেইবোৰ ক্লিয়াৰ কৰাৰ প্ৰচেষ্টা আজি সফল হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখিব পাব আৰু আজি আপোনাৰ কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে ভাল সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক। তেওঁলোকে আজি আপোনাৰ কামবোৰত সহায় কৰিব। গতিকে কামৰ বোজা কিছু লঘু অনুভৱ কৰিব। সেইবাবে সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব যাতে আপোনাৰ এই ক্ষেত্ৰত লাভৱান হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক সুখদায়ক কৰি তুলিবলৈ হ'লে আপুনি আজি তেওঁলোকক উপহাৰ আদি প্ৰদান কৰক আৰু ক'ৰবালৈ যোৱাৰ আজি পৰিকল্পনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সম্পৰ্কবোৰ ভালদৰে পৰিচালনা কৰিব পাৰিব আৰু ঘৰুৱা পৰিৱেশো আজি সংগঠিত আৰু অনুশাসিত হ'ব, যাৰ দ্বাৰা ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতি ৰাখিব পাৰিব আৰু সহযোগিতাও থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিৰিক্ত কামৰ বোজা থকাৰ ফলত আপোনালোকৰ স্বাস্থ্য বেয়া হ'ব পাৰে। সেইবাবে আপুনি সহকৰ্মীৰ সহায় ল'ব পাৰে। এই ক্ষেত্ৰত ভাগৰুৱা অৱস্থাই আপোনাৰ শাৰীৰিক ক্ষেত্ৰত আৰু দুৰ্বলতা অনুভৱ কৰাব। গতিকে কিছু সময় নিশ্চয়কৈ উলিয়াই ল'ব জিৰণিৰ বাবে আৰু নিজৰ ভাল লগা কাৰ্যকলাপত অলপ সময় দিবলৈ। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভাল কৰিব পাৰিব আৰু মানসিক অৱস্থাও সুন্দৰ হৈ থাকিব। আজিৰ দিনটো আপোনালোকে সুষম আৰু ভাল কৰিবলৈ হ'লে আপোনালোকে আজি ৰাতিপুৱা গাই গৰুক আলু খুৱাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলোবোৰ সমস্যা আজি দূৰ হোৱা পৰিলক্ষিত হ'ব আৰু আগুৱাই যাব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। সকলোৱে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব যাতে আপোনালোকৰ আজিৰ দিনটো ভাল ফল দেখা পায়। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকসকলৰ আজি ভ্ৰমণৰ যোগ হৈছে। গতিকে ভ্ৰমণৰ দ্বাৰা আপোনালোকে বিভিন্ন ধৰণৰ আজি সফলতা পাব আৰু বিভিন্ন ধৰণৰ তথ্য লাভ কৰি আপোনাৰ নিজৰ অগ্ৰগতিৰ দিশত আগুৱাই যাব পাৰিব। যদি ক'ৰবাত টকা আবদ্ধ হৈ আছিলে তেনেহ'লে আজি চেষ্টা কৰিলে আপুনি আদায় কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আপোনাৰ ব্যৱসায়িক কাম কাজবোৰ সুকলমে আজি চলি থাকিব আৰু আপোনাৰ ব্যক্তিগত বিষয়তো আজি আপুনি ভালদৰে মনোনিৱেশ কৰিব পাৰিব। নতুন কিছুমান পৰিকল্পনা আজি কৰিলে আপোনাৰ ভৱিষ্যতত ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা বাঢ়ি যাব। সময় অনুযায়ী নিজৰ ব্যক্তিত্বক খাপ খুৱাবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি সম্পৰ্কবোৰ ভালদৰে ৰাখিব পাৰিব আৰু পৰিস্থিতিবোৰ ভালদৰে আপুনি বুজিব পাৰিব আৰু ধৈৰ্য আৰু নিষ্ঠা সহকাৰে আজি আপোনাৰ কামবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ যি মানসিক অৱস্থা সেইবোৰ সুন্দৰ হৈ থাকিব। যুৱক যুৱতীসকলে আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ অসাৱধানতা আৰু এলাহৰ ফলত তেওঁলোকৰ কামত পলম হ'ব পাৰে বা তেওঁলোকৰ কামবোৰ অসম্পূৰ্ণ হৈ থাকিব পাৰে। গতিকে এইবোৰ কাম আপোনালোকে ভালদৰে কৰিব আৰু কোনো কাৰণতে আজি এলাহ নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ যথেষ্ট উন্নতি সাধন কৰাৰ দিন হ'ব। গতিকে নতুন কৰ্ম সম্পৰ্কীয় যিবোৰ পৰিকল্পনা আছে সেইবোৰৰ কাৰণে আপুনি আজি ৰূপায়ণ কৰক। সময় অনুকূল হৈ আছে। কৰ্মসংস্থাপনত থকাসকলৰ চাকৰিৰ স্থান সলনি হোৱাৰ সম্ভাৱনা আছে আৰু পদোন্নতিৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ ফাইল আৰু নথিপত্ৰসমূহ আজি সংশোধিত কৰি ৰাখিবলৈ যত্ন কৰিব যাতে ভৱিষ্যতে কোনো ধৰণৰ আপোনালোকৰ সমস্যাৰ সৃষ্টি নহয়।
প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ বাবে ভাল দিন, গতিকে আপোনালোকে অতি সোনকালে বিবাহৰ সূচনা কৰাৰ সম্ভাৱনা কৰিব পাৰে, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ প্ৰস্তাৱবোৰ গ্ৰহণযোগ্য হ'ব। সেইবাবে পৰিয়ালত যদি অৱগত কৰে, আপোনালোকৰ আজি ভাল ফলাফল ইয়াৰ পৰা ওলাই আহিব। পৰিয়ালৰ পত্নীৰ পৰা আজি আপোনালোকে সহায় পাব, যাৰ ফলত আপোনালোকে মানসিক চাপমুক্ত হৈ থাকিব পাৰিব আৰু আপোনালোকে দিনটো সুকলমে পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বদহজমৰ সমস্যা হ'ব পাৰে, গতিকে অনুশাসিত ৰুটিন বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব, যাৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিবলৈ যত্ন কৰিব। আজি আপোনালোকৰ দিনটো ভাল কৰিবলৈ হ'লে আপোনালোকে ৰাতিপুৱাতে ওম নমঃ ভগৱতে বাসুদেৱে 5 বাৰ আপোনালোকে জপ কৰি ওলাব। ইয়াৰ দ্বাৰা আপোনালোকে সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো সুন্দৰ আৰু সহজ কৰি তুলিবলৈ হ'লে আপোনালোকে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি প্ৰেমৰ সম্পৰ্কবোৰ সুন্দৰ কৰি তোলাৰ সময় হ'ব আৰু আপোনালোকৰ আজি সকলো ক্ষেত্ৰতে যদি ভালদৰে আপোনালোকে বা সকলোৰে সৈতে মিলাপ্ৰীতিভাৱে ৰাখিব পাৰে সম্পৰ্কবোৰ, তেনেহ'লে সকলো ক্ষেত্ৰতে আপোনালোকৰ সুবিধা পাব আৰু আপোনাৰ কামবোৰো আজি সহজ যেন অনুভৱ হ'ব। ঘনিষ্ঠ আত্মীয়ৰ জৰিয়তে কোনো কৃতিত্ব আজি লাভ কৰি আপুনি সুখী হ'ব। সেইবাবে তেওঁলোকৰ সৈতেও আপোনালোকৰ সম্পৰ্কবোৰ ভালদৰে ৰাখিবলৈ হ'লে ভালদৰে কথা বতৰা পাতক, কোনো ধৰণৰ কটু কথা নক'ব। কোনো অনুষ্ঠানত আজি অংশগ্ৰহণ কৰাৰ আজি সুযোগ পাব আৰু আপোনাৰ সন্মানেৰে আপুনি আজি নিজৰ কৃতিত্ব অৰ্জন কৰিব পাৰিব। পৰিয়ালৰ কোনো সদস্যৰ বাবে আজি ভাল সম্ভাৱনাৰ দিন, গতিকে আজি আপোনালোকৰ সকলোৱে মিলিত হৈ দিনটো ভাল কৰি তুলিবলৈ চেষ্টা কৰক। যদি কোনো আদালতৰ বিষয় সম্পৰ্কীয় মোকাবিলা চলি আছে, তেনেহ'লে আজি আপুনি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ এই বিষয়ৰ লগত জড়িত যিকোনো কথাই উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উত্তম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ আজি সুবিধা পোৱাৰ দিন বা সুযোগ পোৱাৰ দিন হ'ব, গতিকে সুযোগবোৰ ল'বলৈ আজি আপোনালোকে সংকোচ নকৰিব। এই সময়ত আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে ডাঙৰ ডাঙৰ চুক্তি আদি চূড়ান্ত হোৱাৰ সময়, গতিকে ভালদৰে মনোনিৱেশ কৰক আৰু ব্যৱসায়িক যিবোৰ পন্থা আছে সেইবোৰ গ্ৰহণ কৰক। কৰ্মচাৰীৰ পৰাও আপোনালোকে আজি পৰামৰ্শ ল'লে লাভৱান হ'ব, গতিকে তেওঁলোকৰ দ্বাৰাও আপোনালোকে আজি সুসংগঠিত ফলাফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি যিসকল আছে তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত উপনীত হোৱাৰ বিষয়ে আজি আলোচনা হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰিব আৰু সংগীৰ সৈতে আপোনালোকে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিব পাৰিব। ঘৰৰ সমস্যাৰ সন্দৰ্ভত আজি স্বামী স্ত্ৰীৰ মাজত কিছু সংঘাত হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হওক যাতে ঘৰৰ কথাবোৰ ওলাই নাযায়, নহ'লে আপোনালোকৰ সন্মানৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। আৰু সকলো সদস্যৰ সৈতে আপোনালোকে মিলিত হৈ আপোনাৰ সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব, যাতে বাহিৰা মানুহে কোনো ধৰণৰ সুযোগ নাপায়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিষৰ সমস্যাই আপোনালোকক কিছু আমনি দিব পাৰে, গতিকে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসবোৰ সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু লগতে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখক। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব আপুনি, আৰু ইয়াৰ দ্বাৰা আপুনি সমস্ত কাম আজি নিজৰ মুঠিত কৰিব পাৰিব আৰু আপোনাৰ দক্ষতাও বৃদ্ধি পোৱা দেখা যাব। আৰু এটা দীৰ্ঘম্যাদী প্ৰচেষ্টাও আজি সফল হ'বলৈ ওলাইছে, আৰু ইয়াৰ মুখ্য কাৰণ হ'ব আপোনাৰ প্ৰচেষ্টা আৰু আপোনাৰ কথা কোৱাৰ কৌশল। গতিকে আপোনাৰ দিনটো আজি সুন্দৰময় কৰি তুলিবলৈ হ'লে আপুনি নিজকে সাজু কৰি তোলক আৰু লগতে নিজকে উৎসৰ্গা কৰক, যাতে আপুনি মানসিকভাৱে ইতিবাচক হৈ কামবোৰ কৰি যায় আৰু ভাল ফলাফল লাভ কৰে। আজি ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালৈ আপোনাৰ মানসিক শান্তিও আহিব। নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আজি দূৰত্ব বজাই ৰাখক, নহ'লে আজি আপোনাৰ গ্ৰহৰ অৱস্থান যি ভাল হৈছে সেইবোৰো আপোনালোকৰ নাইকিয়া হ'ব পাৰে, আৰু ইয়াৰ ফলত আপোনালোকৰ সুনামৰ লগত জড়িত কিছু সমস্যাও দেখা দিব পাৰে। আৰু লগতে আজি ৰিস্কি কামৰ পৰা বিৰত থাকক, কাৰণ বৰ্তমান সময়ত আপুনি যদি এইবোৰ কামত জড়িত হয় তেনেহ'লে আপোনাৰ বিপদ হোৱাটো নিশ্চিত হ'ব। গতিকে এইবোৰৰ পৰা আঁতৰত থাকক। কৰ্মক্ষেত্ৰত নতুন নীতি আৰু পৰিকল্পনাই আপোনাক আজি ইতিবাচক ফলাফল দিব আৰু ভৱিষ্যতেও লাভজনক চুক্তি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব, গতিকে এই দিশত আপুনি কাম কৰি যাওক। আজি আপোনাৰ কৰ্মক্ষেত্ৰতো বা নিয়োজিত লোকসকলেও আজি তেওঁলোকৰ
কাৰ্যালয়ত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব আৰু ইজনে সিজনৰ প্ৰতি থকা যিবোৰ আপোনালোকৰ সহযোগিতা সেইবোৰে আপোনালোকৰ দিনটো আজি ভাল কৰিব আৰু কামবোৰো সুন্দৰকৈ কৰি তুলিবলৈ আপোনালোকে সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কোনো ধৰণৰ মানহানি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব আৰু প্ৰেমৰ সংগীক আপোনালোকে সন্মান কৰিবলৈ যত্ন কৰিব। কোনো কাৰণতে আপোনালোকৰ যাতে বেয়া প্ৰভাৱ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব, বেয়া ভাৱ নাৰাখিব। আৰু স্বামী স্ত্ৰীৰ মাজত এক সুষম সম্পৰ্ক আজি বিৰাজ কৰিছে। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰুৱা স্থিতি ভাল কৰিবলৈ সক্ষম হ'ব আৰু ঘৰৰ সকলো সদস্য আজি আপোনাৰ লগত কথা পাতি আপ্লুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে যিমান পাৰে আপোনালোকে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ যত্ন কৰিব আৰু লগতে খাদ্যাভ্যাস সুসংগঠিত কৰিবলৈ চেষ্টা কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে মংগলময় আৰু সুন্দৰ কৰি ৰাখিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আয় বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপোনালোকৰ সকলো দিশত আজি ভাল সুযোগৰ সৃষ্টি হৈছে আৰু আয়ৰ নতুন নতুন উৎস আজি বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব আৰু সুস্থ সবল হোৱা পৰিলক্ষিত হ'ব। সামাজিক কাম কাজৰ প্ৰতি আজি আপুনি আগ্ৰহী হ'লে আপোনাৰ যোগাযোগ বৃদ্ধি পাব আৰু আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ নিজৰ লক্ষ্যত মনোনিৱেশ কৰিবলৈ আজি স্থিৰ হৈ থাকক আৰু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে তেওঁলোকে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে সকলো কামতে সফলতা লাভ কৰিবলৈ হ'লে আপুনি এনেধৰণৰ ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক। ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকৰ ভাগ্য উদয় হৈছে, গতিকে আপোনালোকে নিজৰ চেষ্টা অব্যাহত ৰাখক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। কিন্তু বহু মানুহে হয়তো আজি ঈৰ্ষাৰ বাবে আপোনাৰ বিষয়ে নেতিবাচক চিন্তা বা ভুল বুজাবুজি বিয়পাব পাৰে, গতিকে এইবোৰ কথা আপুনি আওকাণ কৰি চলক। নিজৰ কামবোৰ সুচাৰুৰূপে কৰি যাবলৈ বেছিকৈ মনোনিৱেশ কৰাটো বেছি আপোনাৰ বাবে লাভজনক হ'ব। আৰু লগতে আপোনালোকৰ আজি কামবোৰ যিবোৰ পূৰ্বতে বন্ধ হৈ পৰিছিলে সেইবোৰ আকৌ পুনৰ আৰম্ভ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ এই কামবোৰ আকৌ গতি লাভ কৰিব আৰু যুক্তিসংগত আপোনালোকে সফলতাও পাব। যিকোনো ৰিস্কি কামত আজি আগ্ৰহ প্ৰকাশ কৰাটো আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে এনে কামৰ পৰা দূৰত্ব বজাই ৰাখিব। নিয়োজিত লোকসকলে কাৰ্যালয়ৰ পৰিৱেশ মানসিক চাপমুক্ত হোৱা পৰিলক্ষিত হ'ব আৰু এইবাবে আপোনাৰ বাকী থকা কামবোৰো অতি সোনকালে সমাধান কৰি ল'বলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি অবিবাহিত ব্যক্তিসকলৰ বাবে বিবাহৰ দিগন্তৰ দিশে আগবাঢ়ি যাবলৈ আপুনি সুবিধা পাব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব আৰু স্বামী স্ত্ৰীৰ মাজত আজি অলপ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, গতিকে ঘৰুৱা ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক আৰু ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰখনো ভাল হ'ব আৰু আপোনাৰ মানসিক অৱস্থাও ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি পদ্ধতিগত খাদ্য আৰু ৰুটিন বজাই ৰাখক, নহ'লে পেটৰ লগত জড়িত সমস্যাই দেখা দিব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি মানসিক শান্তি পোৱাৰ দিন হ'ব, গতিকে সকলো কাম কৰি আজি আপুনি সুখী অনুভৱ কৰিব আৰু দৈনন্দিন কাম কাজবোৰ আপোনালোকৰ ভাল লগাৰে সমাপ্ত হ'ব। বহুদিনৰ মূৰত প্ৰিয় বন্ধু এজনক লগ পালে আপোনাৰ আনন্দৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ সৈতে আপুনি বহু ধৰণৰ কথা আজি পাতিব, যাৰ দ্বাৰা আপুনি সকাহ অনুভৱো কৰিব। বৰ্তমান সময়ত আপুনি নিজৰ ব্যক্তিগত বিষয়টো আজি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ যত্ন কৰক। এই সময়ছোৱা আপোনাৰ সফলতাৰ সময়, গতিকে এই সময়খিনি আপোনালোকে ভালদৰে কটাবলৈ যত্ন কৰক। অপ্ৰয়োজনীয় খৰচবোৰ আজি নিয়ন্ত্ৰণ কৰি চলক। আৱেগিকভাৱে আজি যদি সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। সেইবাবে অন্যমনস্ক আচৰণে আপোনাৰ আজি সমস্যাৰ সৃষ্টি কৰিব। সেইবাবে নমনীয় হওক আৰু ধৈৰ্য সহকাৰে দিনটো আজি পাৰ কৰিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে শান্তভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক গতি পুনৰ বৃদ্ধি পাব। অংশীদাৰিত্ব বিবাদত আপোনাৰ আজি হস্তক্ষেপ জৰুৰী হ'ব, গতিকে এনে পৰিস্থিতিত আপুনি নিজৰ সংযমতা বজাই ৰাখি সকলো সদস্যকে বুজাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা পুনৰ আপোনালোকে সম্পৰ্কবোৰ ভাল কৰি তুলিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কৰ্মসংস্থানৰ বাবে যি প্ৰচেষ্টা চলাই আছিলে পূৰ্বতে, বৰ্তমান সময়ত সুযোগৰ সৃষ্টি হৈছে আৰু আজি আপোনালোকে কৰ্মসংস্থান পোৱাৰ পূৰ্ণ সম্ভাৱনাও থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ প্ৰেমৰ সংগীয়ে আপোনাৰ সৈতে কিছু সময়
ভুল বুজাবুজিৰ ফলত কিছু দূৰত্ব অনুভৱ কৰিব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপুনি সুসংগঠিত আজি পৰিৱেশৰ সৃষ্টি কৰক যাতে আপোনাৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে। আৰু লগতে আজি আপুনি পাৰিবাৰিক দিশতো অলপ সতৰ্ক হ'ব লাগিব। সকলোৰে সহযোগিতাৰ দ্বাৰা আপুনি আগবাঢ়ি চলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা ঘৰৰ পৰিৱেশো আপোনালোকৰ আনন্দময় আৰু ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দেখিব গ'লে আজি আপোনাৰ বৰ্তমান পৰিৱেশ নিশ্চিতভাৱে ভালেই দেখা গৈছে, গতিকে আপোনাৰ স্বাস্থ্য আজি কোনো ধৰণৰ সমস্যা নাই। তথাপিও আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিব। ইয়াৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো ভালদৰে কটাবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো ভালদৰে অতিবাহিত কৰিবৰ বাবে আপোনালোকে কমেণ্টত পবিত্ৰ মনেৰে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি বিভিন্ন ধৰণৰ লাভৰ আশা কৰা গৈছে, গতিকে আপুনি আজি যি ব্যক্তিকে লগ পাব তেওঁলোকৰ দ্বাৰা আপুনি তেওঁলোকৰ চিন্তাধাৰাৰ দ্বাৰা আপুনি আজি লাভৱান হ'ব পাৰিব। গতিকে তেওঁলোকৰ পৰামৰ্শক আজি গুৰুত্ব দিব। সামাজিক কামতো আজি আপোনাৰ অৱদান আৰু কামৰ শলাগ ল'ব। ইয়াৰ দ্বাৰা আপোনাৰ উন্নতি আৰু সন্মান বৃদ্ধি পোৱা দেখা যাব। আনৰ কথাত আজি একেবাৰে অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে নিজৰ আভ্যন্তৰীণ বিচাৰক অগ্ৰাধিকাৰ আপুনি দিব নোৱাৰিব। ভাই ভনীৰ সৈতেও আজি আন্তৰিক সম্পৰ্ক বজাই ৰাখক, কিয়নো তেওঁলোকৰ দ্বাৰা আজি বিশেষ কাম কৰি আজি আপুনি সুখী অনুভৱ কৰিব আৰু আপুনি আজি তাৰ পৰা ভাল উন্নতিও কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কিছুমান সমস্যা আজি স্থায়ী হৈ থাকিব পাৰে, তথাপিও আপোনাৰ কৰ্মচাৰীসকলৰ লগত আপুনি মিলিত হৈ এই বিষয়ে যদি আলোচনা কৰে অতি শীঘ্ৰে এই সমস্যাবোৰ সমাধান পাব। কিন্তু আপুনি খং আৰু ক্ষোভ নিয়ন্ত্ৰণ কৰাটো আজি দিনটোৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনালোকৰ পৰিৱেশবোৰ নষ্ট হ'ব পাৰে। শান্ত আৰু ধৈৰ্যৰে পৰিৱেশ শান্ত কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। নিয়োজিত লোকসকলে আজি অফিচত সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, নহ'লে বিষয়াসকলে আপোনাৰ ওপৰত কিছু চাপ দিব পাৰে আৰু ইয়াৰ দ্বাৰা আপুনি মানসিকভাৱে কিছু অশান্তি অনুভৱ কৰিব পাৰে। সেইবাবে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰাটো আপোনাৰ বাবে ভাল নহ'ব, কাৰণ আজি আপোনাৰ যি সুযোগৰ সৃষ্টি হৈছে সেই সুযোগৰ ক্ষেত্ৰত আপুনি আজি আগভাগ লওক আৰু আপোনাৰ সংগীকো বুজাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু পৰিয়ালৰ পৰিৱেশো আজি শান্তিপূৰ্ণ হৈ থাকিব, যাৰ ফলত আপুনি আজি পৰিয়ালত আনন্দ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ক্লান্তিৰ বাবে কিছু অসুবিধা আহিব পাৰে বা আপোনাৰ মেজাজত কিছু খিংখিঙতা আহিব পাৰে, গতিকে আপুনি কৰ্ম বোজাবোৰ লঘু কৰিবলৈ হ'লে আপোনাৰ সহকৰ্মী বা আত্মীয়ৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰক কামবোৰ। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ লঘু হ'ব আৰু ইয়াৰ দ্বাৰা আপোনাৰ মানসিক অৱস্থাও সুন্দৰ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ কাৰণে আপোনাৰ দিনটো ভালৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰে আজি আপোনালোকৰ কিছুমান কামত বাধা উৎপন্ন হোৱা পৰিলক্ষিত হৈছে, গতিকে আজি আপুনি সংযমতা বজাই ৰাখিব লাগিব আৰু ধৈৰ্য ৰাখিব লাগিব, কাৰণ কেতিয়াবা ধৈৰ্য হেৰুওৱা যেন অনুভৱ হ'ব পাৰে, যাৰ ফলত আপোনাৰ কাম কাজতো কিছু বাধা আহিব পাৰে। সেইবাবে মনক শান্তি কৰি ৰাখক আৰু লগতে ধৈৰ্য বজাই ৰাখিব। কিবা এটা কাম যদি বিফল হৈছে তেনেহ'লে আকৌ এবাৰ চেষ্টা কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা কামটো সফল হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা বাঢ়িব পাৰে, গতিকে আপুনি তেওঁলোকৰ সৈতে কিছু কথা পাতক আৰু আপোনাৰ মনত যিবোৰ ভয় উদয় হৈছে সেইবোৰৰ প্ৰতিও আপোনালোকে আলোচনা কৰিলে উপশম পাব। সন্তানৰ প্ৰতি আজি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত আজি আপুনি যদি অলপ পৰামৰ্শ দিয়ে তেনেহ'লে তেওঁলোকৰ বাধাবোৰ আঁতৰ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত নতুন প্ৰকল্প এটা যিমানে সহজ আৰু আপোনাৰ সুষম যেন লাগিব সিমান আপোনাৰ সুবিধা নহ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ ধৈৰ্য সহকাৰে আৰু গুৰুত্ব সহকাৰে নিজৰ অৰিহণা দিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ দক্ষতা অনুসৰি আপুনি কামবোৰ সহজ কৰি তুলিবলৈ সক্ষম হ'ব। কৰ্মচাৰীৰ সৈতে আজি আন্তৰিক সম্পৰ্ক বজাই ৰাখি চলক আৰু নিয়োজিত লোকসকলে তেওঁলোকৰ নিজৰ ফাইলৰ নথিপত্ৰসমূহ চম্ভালিবলৈ যত্ন কৰিব লাগিব, কাৰণ আজি হেৰুৱাৰ সম্ভাৱনাও আছে, গতিকে এনে ক্ষেত্ৰৰ যাতে উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপোনাৰ সংগীক আপুনি ভালদৰে গুৰুত্ব দিয়ক আৰু যিসকলে বিবাহিত তেওঁলোকৰ পত্নীক আজি নিশ্চিতভাৱে আপুনি উপহাৰ দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অৱহেলা পৰিহাৰ কৰি চলক। কিবা এটা সংক্ৰমণ বা এলাৰ্জি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে অলপ স্বাস্থ্যৰ ক্ষেত্ৰত নিয়ম নীতি মানি চলক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে উপশম পাব আৰু স্বাস্থ্যৰ আপুনি সুস্থ অনুভৱ কৰিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ লাকি কালাৰ হ'ব সেউজীয়া আৰু লাকি নম্বৰ হ'ব 6 আৰু কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ আজি নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ বিভিন্ন ধৰণৰ উন্নতি আৰু সুযোগৰ দিন আৰু আপোনাৰ সকলো শুভকামনা আজি থাকিব আপোনাৰ আৰু আপোনাৰ মনোবল আজি বৃদ্ধি হোৱাৰ সময়। গতিকে আপুনি ইচ্ছা অনুসৰি আপোনাৰ কামবোৰ শক্তিশালী ৰূপত কৰিব পাৰিব আৰু এক সুন্দৰ পৰিৱেশৰ আজি সৃষ্টি হৈছে। গতিকে আজিৰ দিনটো আপোনালোকৰ ভাগ্যশালী দিন। গতিকে আজিৰ দিনটো কোনো কাৰণতে আপুনি এৰি নিদিব। ঘৰতো শুভ অনুষ্ঠানৰ আজি আয়োজন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সকলোৰে সদস্যৰ সৈতে ভাল সহযোগিতা ভাৱ জাগ্ৰত হ'ব। বৰ্তমান সময়ত আপোনাৰ কিছুমান বজাৰ কৰাৰ সমস্যা বৃদ্ধি পাব পাৰে আৰু আপোনালোকৰ আৰ্থিক দিশত কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপোনালোকে অলপ ধৈৰ্য আৰু সংযমতা বজাই ৰাখিলে কোনো ধৰণৰ ক্ষতি নহয়। আৰু আপোনাৰ কোনো প্ৰকল্পত সন্তানক আজি সহায় কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত মানসিকভাৱে তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকৰ মনোবলো উচ্চ হৈ থাকিব। আজি আপুনি অচিনাকি মানুহক একেবাৰে বিশ্বাসত নল'ব, নহ'লে আপোনাৰ ক্ষতি কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ অংশীদাৰিত্ব কাৰ্যকলাপত আজি নিৰীক্ষণ কৰাটো অতি প্ৰয়োজনীয় হ'ব, কাৰণ আজি অংশীদাৰসকলৰ সৈতে আপোনালোকৰ ভাল বুজাবুজিয়ে আজি অগ্ৰগতিৰ সম্ভাৱনাও থাকিব। কোনো ধৰণৰ মানসিক চাপ নল'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ যি ফল পাব সেইটো আপোনাৰ ভালেই হ'ব। সেইবাবে আনৰ ক্ষেত্ৰত আপুনি একেবাৰে আজি হস্তক্ষেপ নকৰি নিজৰ কামবোৰতে বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো আজি ঘনিষ্ঠ হোৱা পৰিলক্ষিত হৈছে, কিন্তু আপোনালোকে আজি সম্পৰ্কত ৰক্ষা কৰাৰ স্বাৰ্থত খং নিয়ন্ত্ৰণ কৰিব লাগিব। কিবা কাৰণত আজি সংগীৰ সৈতে আপোনালোকে খং কৰিব পাৰে, সেইবাবে খং নকৰিব। দুয়োজনে মিলাপ্ৰীতি আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িবলৈ চেষ্টা কৰিব। ঘৰতো আপোনালোকৰ পত্নীৰ সৈতে কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে, গতিকে কোনো কাৰণতে বিবাদ নকৰিব। যিমান পাৰে আপোনালোকে বুজাবুজিৰে আগবাঢ়িবলৈ চেষ্টা কৰাটো লাভজনক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি দুৰ্বলতা আৰু ক্লান্তি আহিব পাৰে, গতিকে মাজে মাজে আপোনালোকে উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজনীয় হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। সকলোৱে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব, যাতে আপোনালোকে ভাল মানসিকতা বজাই ৰাখিব পাৰে। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈও বা পৰিয়ালৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।